7 দিনৰ ভিতৰত যদি কথা উঠাই নলয় 7 দিন পিছত মই আইনৰ কাষ চাপিম বেছিভাগে ইউডিএফ কৰা মানুহবিলাকে এজিপি বিজেপিৰ মেম্বাৰ হৈ আহিছে আপোনালোকে খবৰ লওক বতৰ বেয়া তথাপি ইমান দাবা পিটা মাৰা বৰষুণৰ মাজতো পহুমৰা জিলা পৰিষদৰ অন্তৰ্গত উত্তৰ বেতবাৰী গাঁও পঞ্চায়তত আপোনালোকে সভাখন দেখিলে আপোনালোকৰ চকুৰ সন্মুখতে মানুহে ভিজি তিতি বুৰি তথাপি কংগ্ৰেছৰ সভাত বহি আছে ইয়াৰ অৰ্থ কি ইয়াৰ দ্বাৰা কি বুজা যায় ইয়াৰ দ্বাৰাই বুজা যায় যে পহুমৰা জিলা পৰিষদ উত্তৰ বেতবাৰী গাঁও পঞ্চায়ত আৰু পাকা বেতবাৰী সমষ্টিত ৰাইজে কেৱল কংগ্ৰেছৰ লগতে আছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ আৰু ভোট দিব মই আগতেও কৈছোঁ আজিও কওঁ যে আমি পাকা বেতবাৰী ব্লকৰ অন্তৰ্গত 15টা কাউন্সিলৰ পদপ্ৰাৰ্থী আৰু 2টা জিলা পৰিষদৰ পদপ্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত ৰাইজে কৰিব এইটো গ্যাৰাণ্টি আজিলৈকে মই 16 চনৰ পৰা বিধায়ক হৈ আছোঁ মই আজিহে শুনিছোঁ গতিকে কোনে কৰিছে কি কৰিছে নাজানো মছজিদৰ লগত সংগতি ৰাখি মোক কিছুমান বদনাম কৰিছে মই আজি সভাখনতে ক'লোঁ 7 দিনৰ সময় দিছোঁ 7 দিনৰ ভিতৰত যদি কথা উঠাই নলয় কাৰণ তেনেকুৱা কথা বাৰ্তাবোৰ মই কৰাও নাই তেনেকুৱা কাম মই কৰিব নোৱাৰোঁ মোৰ ওপৰত মিছা বদনাম আনিব চেষ্টা কৰি আছে তেওঁলোকৰ পজিশ্যন যথেষ্ট বেয়া ইউডিএফৰ যাৰ কাৰণে মোক বদনামী কৰিব বিচাৰি আছে আমাৰ দলক বদনামী কৰিব বিচাৰি আছে যিজনে কৈছে 7 দিনৰ ভিতৰত যদি কথা উঠাই নলয় 7 দিন পিছত মই আইনৰ কাষ চাপিম এইবিলাক একেবাৰে অসত্য কথা চাওক অৰুণোদয়ৰ তালিকালৈ প্ৰথম প্ৰতিবাদ কৰা মানুহজন মই জাকিৰ হুছেইন শিকদাৰ মোৰ ফেচবুকত আপোনালোকে চাব পাৰে অসমৰ ভিতৰত অৰুণোদয়ৰ তালিকা যেতিয়া প্ৰকাশ হৈছিল প্ৰথম প্ৰতিবাদ কৰা মই জাকিৰ হুছেইন শিকদাৰ মই এটা কথাই কৈছিলোঁ এজনো বিধৱা মানুহ বাদ পৰিব নোৱাৰে এজনো বিকলাংগ মানুহৰ নাম বাদ পৰিব নোৱাৰে এজনে আগত পাই আছে যদি চাকৰি বাকৰি হোৱা নাই সেই পৰিয়াল বাদ পৰিব নোৱাৰে অতি দুখীয়া মানুহে এই লিষ্টৰ অগ্ৰাধিকাৰ পাব লাগিব এই কথাবিলাক প্ৰথম প্ৰতিবাদ কৰা মানুহ মই আৰু এই প্ৰতিবাদ কৰাৰ পিছতেই গাৰ্জেন মিনিষ্টাৰ এখন সভা জিলা আয়ুক্তৰ কাৰ্যালয়ত পাতিছিল ডিচি অফিচত আৰু তাতে সিদ্ধান্ত হৈছে যেতিয়ালৈকে এই সংশোধন কৰা নহয় লিষ্ট তেতিয়ালৈকে এই লিষ্ট মানি লোৱা নহয় মান্যতা নাই এই লিষ্টৰ আমি এই লিষ্টত অনুমোদন জনাব পৰা নাই চৰকাৰে মোৰ প্ৰতিবাদৰ কাৰণে আনসকলেও পিছত কৰিছে গতিকে এই অভিযোগবোৰ এনেই দিছে কোনো কাৰণ আৰু চৰকাৰটো আমাৰ নহয় দুজন মেম্বাৰ এজিপি বিজেপিৰ আৰু ইয়াতে এজিপি বিজেপি বেছিভাগে ইউডিএফ কৰা মানুহবিলাকে এজিপি বিজেপিৰ মেম্বাৰ হৈ আহিছে আপোনালোকে খবৰ লওক গতিকে এই বদনামবোৰ আমাৰ ওপৰত দি লাভ নাই মই আকৌ কৈছোঁ শুদ্ধ অৰুণোদয়ৰ তালিকা পঞ্চায়ত নিৰ্বাচনৰ পিছত প্ৰকাশ কৰিব লাগিব আৰু সেইটো ক্ষেত্ৰত মই আগভাগ ল'ম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম